নমস্কাৰ। আহক আজি আমি শিকোঁ অসমৰ কিছুমান সাধাৰণ প্ৰশ্ন যিবোৰ ADAR আৰু বিভিন্ন চৰকাৰী পৰীক্ষামূলক পৰীক্ষাৰ বাবে বহুতো জৰুৰী। এইটো ভিডিঅ' হৈছে পাৰ্ট 3। পাৰ্ট 3 হৈছে মুখ্যমন্ত্ৰী পৰিষদ গঠনত কোনে অনুমোদন জনায়? উত্তৰ ৰাজ্যপালে। নেক্সট কুৱেশ্যন আছে, অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা 126 জন। কাৰ্বি আংলং জিলাৰ সদৰ ঠাই ক'ত? কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হৈছে ডিফু। হাফলং কোন জিলাৰ সদৰ ঠাই? হাফলং ডিমা হাছাও জিলাৰ সদৰ ঠাই। যোৰহাটৰ বিমানবন্দৰ নাম কি? যোৰহাটৰ বিমানবন্দৰৰ নাম ৰৈৰুৱা। কুম্ভীৰগাম বিমানবন্দৰ অসমৰ কোন জিলাত আছে? কুম্ভীৰগাম বিমানবন্দৰ অসমৰ শিলচৰত আছে, মানে কাছাৰ জিলাত আছে। অসমৰ প্ৰথম ICS বিষয়া কোন আছিল? উত্তৰ হৈছে আনন্দৰাম বৰুৱা। অসমীয়া কথাছবিৰ নিৰ্মাতা কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমত চাহ খেতি কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? উত্তৰ মণিৰাম দেৱান। সিংহযাত্ৰাৰ লিখক কোন? শ্ৰীমন্ত শংকৰদেৱ। সংগীত নাটক অকাডেমী বঁটা কোনে পাইছিল? উত্তৰ মিত্ৰদেৱ মহন্ত। ৰেল ইঞ্জিনৰ কম বেগৰ আৱিষ্কাৰ কোনে প্ৰথমে কৰিছিল? উত্তৰ গুৰুপ্ৰসাদ দাস। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা নৰা তাইমুৰ। অসমৰ প্ৰথম পদ্মশ্ৰী কবিজন কোন আছিল? উত্তৰ নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ ক'ত আছে? উত্তৰ তেজপুৰত। মহাময়া থান ক'ত আছে? উত্তৰ ধুবুৰী। মহাময়া থান ধুবুৰী আৰু কোকৰাঝাৰ জিলাত মিলাই আছে। মালিনী থান ক'ত আছে? উত্তৰ ধেমাজি। তামেশ্বৰী মন্দিৰ ক'ত আছে? উত্তৰ শদিয়া। গোপেশ্বৰ দেৱালয় ক'ত আছে? উত্তৰ ঢেকীয়াজুলি। কমলাবাৰী সত্ৰ ক'ত আছে? উত্তৰ মাজুলী। অগ্নিগড় ক'ত আছে? উত্তৰ তেজপুৰ। অৰুণোদয় কেতিয়া প্ৰকাশ পায়? 1846 চনত। প্ৰথম অসমীয়া দৈনিক বাতৰিৰ সম্পাদক কোন আছিল? উত্তৰ বাগ্মীবৰ নীলমণি ফুকন। ল'ৰাবন্ধু আলোচনীখনৰ সম্পাদক কোন আছিল? কৰুণাবিৰাম বৰুৱা। আছাম ট্ৰিবিউন কেতিয়া প্ৰকাশ পায়? 1946। শিল্পী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 17 জানুৱাৰী। বিদ্যাৰ্থী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 8 ফেব্ৰুৱাৰী। সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 8 ছেপ্টেম্বৰ। মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 10 ডিচেম্বৰ। 1957 চনৰ পৰা 1970 চনত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ বিমলা প্ৰসাদ চলিহা। ধন্যবাদ।